যোৰহাট প্ৰেছ ক্লাবত সৰ্বশ্ৰেষ্ঠ সৰ্ববৃহৎ কৈবৰ্ত স্বায়ত্তশাসিত পৰিষদ অসমৰ দাবী সমিতিৰ সংবাদমেল সম্বোধন কৰি কয় যে ভূমিপুত্ৰ কৈবৰ্ত জনগোষ্ঠীৰ লোকসকলৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত অসম চৰকাৰে কৈবৰ্ত জনগোষ্ঠীক স্বায়ত্তশাসন প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আচলতে সংশোধনৰ যথেষ্ট প্ৰয়োজন আছে, যিহেতু বহুতো ভুৱা চাৰ্টিফিকেট ইতিমধ্যে অসমৰ বিভিন্ন সংবাদ মাধ্যমত আহি পৰিছে আৰু এই বিষয়টো ইতিমধ্যে মানে সংশোধিত কাৰ্যখিনি চলি আছে। আমি সেয়েহে অসম চৰকাৰৰ এই ভূমিপুত্ৰ যি এপ, এই এপটো 1951 চনৰ পৰা 1951 চনৰ যি আইন, সেই আইন মতে হ'লে কৈবৰ্ত জনগোষ্ঠীয়ে হওক অনুসূচিত জাতিৰ লোকসকল আমি ভাবোঁ সুৰক্ষিতভাৱে থাকিব পাৰিব আৰু ভুৱা চাৰ্টিফিকেটৰ পৰা বহুখিনি আচলতে পৰিত্ৰাণ পাব বুলি আমি আপোনালোকৰ সংবাদ মাধ্যমত অৱগত কৰিব বিচাৰিছোঁ। হয় 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 চৰকাৰে আচলতে এই ক্ষেত্ৰত উপযুক্ত আচলতে যিহেতু ভুৱা চাৰ্টিফিকেটৰ ক্ষেত্ৰত উপযুক্ত আচলতে ব্যৱস্থাপনা গ্ৰহণ কৰিব লাগে আৰু ইয়াৰ যি স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ, এই স্থায়ী প্ৰমাণপত্ৰ জাতি পৰিষদৰ ফালত যিহেতু চোৱা চিতা কৰাৰ দায়িত্বভাৰ দি থৈছে, এই ক্ষেত্ৰত অসম চৰকাৰে কৈবৰ্ত জনগোষ্ঠীৰ লোকসকলৰ যিসকল বিশিষ্ট শিক্ষাবিদেই হওক গৱেষকসকলৰ তত্বাৱধানত এই জাতি পৰিষদৰ বিষয়টো পূৰ্ণাংগভাৱে চালি জাৰি চাই প্ৰকৃতাৰ্থত অনুসূচিত জাতিৰ অন্তৰ্ভুক্ত হয়নে নহয় এই কথাখিনি পৰীক্ষা নিৰীক্ষামূলকভাৱে তন্নতন্নকৈ পৰীক্ষা কৰি প্ৰমাণপত্ৰ দিলে আমি ভাবোঁ ভুৱা জাতিগত প্ৰমাণপত্ৰৰ পৰা জাতিটোৱে কিছু পৰিত্ৰাণ পাব। দ্বিতীয় নম্বৰ আচলতে অসমৰ প্ৰত্যেকটো খণ্ডত কৈবৰ্ত জনগোষ্ঠীৰ যথেষ্ট অৱদান আছে। আমি ভাৰতবৰ্ষ তথা অসমে গৌৰৱ কৰিব পৰাকৈ কৈবৰ্ত জনগোষ্ঠীৰ যথেষ্ট অৱদান অসম ভূমিত দিছে, কিন্তু আজি পৰ্যন্ত অসমৰ কৈবৰ্ত জনগোষ্ঠীৰ লোকসকলৰ কাৰণে কোনো ধৰণৰ সুকীয়াকৈ আঁচনি বা সুকীয়াকৈ বাজেট আজিলৈকে বিধানসভাৰ মজিয়াত আজিলৈকে আমি উত্থাপিত হোৱা দেখা নাই। সেয়েহে আমি অসম চৰকাৰৰ যিসকল কৈবৰ্ত জনগোষ্ঠীৰ বৰেণ্য ব্যক্তিয়ে অসম তথা ভাৰতবৰ্ষৰ কাৰণে অনবদ্য অৱদান আগবঢ়াইছে, সেইসকলৰ স্মৃতি সুৰক্ষিতৰ কাৰণে আৰু কৈবৰ্ত জনগোষ্ঠীটোৰ লোকসকলক যাতে আমি মহানগৰীত থাকিব পৰাকৈ অসম চৰকাৰে বিভিন্ন জাতি জনগোষ্ঠীসমূহক বিভিন্ন ভৱন নিৰ্মাণৰ মাটি পৰ্যন্ত ইতিমধ্যে দিছে। আপোনালোকে জানে বিভিন্ন ভৱন গুৱাহাটী মহানগৰীত নিৰ্মাণ হৈ আছে আৰু সেয়েহে অসম চৰকাৰে এই ব্যৱস্থাটো কৰিব পাৰে। অসম চৰকাৰে প্ৰতিটো জাতি জনগোষ্ঠীৰ সুযোগ সুবিধা দিয়াৰ দৰে কৈবৰ্ত জনগোষ্ঠীকো যদি গুৱাহাটী মহানগৰীত উপযুক্ত এটি ভৱনৰ কাৰণে মাটি দিয়ে আৰু ভৱন নিৰ্মাণৰ ব্যৱস্থা কৰে, তেতিয়াহ'লে আমি অতিকৈ সুখী হ'ম। আৰু লগতে আপোনালোকৰ সংবাদ মাধ্যমত আমি আৰু এটা কথা অৱগত কৰিব বিচাৰিছোঁ যে কৈবৰ্ত জনগোষ্ঠীটোৰ বিভিন্ন বৰেণ্য পণ্ডিত আছে, গৱেষক আছে, সাংস্কৃতিক কৰ্মী আছে, বোলছবি নিৰ্মাতা আছে, সাহিত্য সংস্কৃতিৰ লগত জড়িত পণ্ডিত আছে আৰু আধ্যাত্মিক দিশত জড়িত বৰেণ্য বৈষ্ণৱ পণ্ডিত আছে। আমি অসমৰ একশৰণ ভাগৱতী সমাজৰ প্ৰতিষ্ঠাপক আচাৰ্য ইলাৰাম বাপিছৰৰ নামত অসমত এখনি আধ্যাত্মিক বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হোৱাটো আমি কৈবৰ্ত স্বায়ত্তশাসন পৰিষদ অসম দাবী সমিতিৰ তৰফৰ পৰা জন্মলগ্নৰে পৰা আবেদন নিবেদন অসম চৰকাৰক অৱগত জনাই আহিছোঁ আৰু আপোনালোকৰ সংবাদ মাধ্যমত আজি এই কথাখিনি অৱগত কৰিব বিচাৰিছোঁ। অসম চৰকাৰ প্ৰৱৰ্তন কৰা ভূমিপুত্ৰ এপত বহু পৰিমাণে আখুৱা আছে বুলি উক্ত সংবাদমেলত সদৰি কৰে। সেয়ে কৈবৰ্ত জনগোষ্ঠীৰ নামত বহু ভুৱা প্ৰমাণপত্ৰৰ সংখ্যা বাঢ়ি গৈছে। এই প্ৰক্ৰিয়াটোৱে জনগোষ্ঠীটোলৈ ভয়াৱহতা কঢ়িয়াই আনিছে। গতিকে উক্ত এপটোক সংশোধন কৰি 1951 চনৰ অসম অধিগ্ৰহণ আইন অনুসৰি হ'ব লাগে বুলি সংবাদমেলত সদৰি কৰে। অসমত বসবাস কৰা প্ৰায় 12 লাখ কৈবৰ্তসকল বহুবাৰ আনুষ্ঠানিকভাৱে তেখেতসকলৰ লগত যোগাযোগ কৰি আহিছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্বাচনৰ আগত আমাক এই সম্পৰ্কত আলোচনা কৰিম বুলি অৱগত কৰিছিলে। নিৰ্বাচন একেবাৰে সমাগত হোৱাত পৰ্যপ্ৰমিত আমাক নিমন্ত্ৰণ নজনোৱাৰ কাৰণে আমি স্বায়ত্তশাসন দাবী সমিতিয়ে অসন্তোষ প্ৰকাশ কৰিছোঁ। আপোনালোকৰ মাধ্যমেৰে তেখেতক অৱগত এতিয়াও কৰিব বিচাৰিছোঁ যে 2-4 দিন যি সময় আছে আমাক মাতি এই বৃহৎ জনগোষ্ঠীটোৰ সম্পৰ্কত আলোচনা কৰিবৰ কাৰণে তেখেতক অনুৰোধ জনালোঁ। আমি আৰু এটি অনুৰোধ জনাব বিচাৰিছোঁ যে এই নিৰ্বাচনৰ যেহেতু বতৰ
কিছু কথা নক'লে অকণমান দিগদাৰী হ'ব বুলি ভাবিছোঁ যে আমাৰ জনসাধাৰণেতো ভোট দিয়েই, বিশেষকৈ কৈৱৰ্ত জনসাধাৰণক এতিয়া অনুৰোধ জনাব বিচাৰিছোঁ, এতিয়া ভোটৰ সময়ত যিহেতু আপোনালোকক ভোট বিচাৰি যাব, ভোট বিচাৰি যাতে তেখেতসকলক অৱগত কৰে যে যিসকলে প্ৰাৰ্থীয়ে আমাৰ স্বায়ত্তশাসনৰ বিষয়টো বিধানসভা মজিয়ালৈ কঢ়িয়াই লৈ যাব, তেখেতসকলক আচলতে আমি ভোট দিবলৈ কৈছোঁ। ভোট বিচাৰি যাওঁতে তেখেতসকলক প্ৰশ্ন কৰিবলৈ কৈছোঁ যে আমাৰ বিষয়টো আপোনালোকে বিধানসভালৈ কঢ়িয়াই লৈ যাব বুলি তেখেতসকলক এটা কমিটমেণ্ট ল'বলৈ দিব বিচাৰিছোঁ। আৰু এনেকুৱা সকলকো প্ৰাৰ্থী প্ৰদান কৰিবৰ কাৰণে আমি আচলতে পলিটিকেল পাৰ্টিবিলাকক অনুৰোধ জনাব বিচাৰিছোঁ, যিসকলে বিশেষকৈ 9টা সমষ্টিত যিসকলে আমাৰ বিষয়টো আচলতে বিধানসভালৈ কঢ়িয়াই লৈ যাব বিচাৰে, তেখেতসকলক যাতে আচলতে অগ্ৰাধিকাৰ দিয়ে। উদাহৰণস্বৰূপে গড়গাঁও কলেজৰ প্ৰবক্তা, ওৰে জীৱনটো জাতিটোৰ কাৰণে লাগি থকা ডক্টৰ ৰমানন্দ দাস ডাঙৰীয়াৰ দৰে আৰু যদি ব্যক্তি আছে, তেখেতসকলকো আচলতে পাৰ্টীসকলে প্ৰাৰ্থিত্ব প্ৰদান কৰিলে আমাৰ সুবিধা হ'ব। তেখেতৰ উদাহৰণটো এই কাৰণেই আহিলে যে ডক্টৰ ৰমানন্দ দাস বহুদিনৰ পৰাই জাতিটোৰ কাৰণে লাগি আছে। তেখেতে আমাক কমিটমেণ্ট কৰিছে, যদি মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি নিৰ্বাচিত হৈ আহোঁ, এই বিষয়টো আচলতে আমি বিধানসভালৈ কঢ়িয়াই লৈ যাম। সেইকাৰণে আমি তেখেতৰ কথাটো স্পেচিয়েলি ক'ব বিচাৰিছোঁ। আৰু বাকী যিসকলো আছে তেখেতসকলক আচলতে জনসাধাৰণে অলপ প্ৰশ্ন কৰিলে ভাল হ'ব বুলি ভাবিছোঁ। যে শেষত ক'ব বিচাৰিছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক এই বিষয়টো গুৰুত্ব সহকাৰে লৈ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। নহয়, আমি যিহেতু স্বায়ত্তশাসন দাবী সমিতি অসম, সেইকাৰণে আমি কৈৱৰ্তসকলৰ কথা ক'ব লাগিব। যিহেতু অনুসূচিত জাতিৰ অন্তৰ্ভুক্ত, আমি অনুসূচিত জাতিৰ অন্তৰ্ভুক্ত অসমীয়া ভূমিপুত্ৰ কৈৱৰ্ত, সেইকাৰণে আমি 9টা কথা স্পেচিয়েলি কৈছোঁ। 9টাৰ বাহিৰতো 126টাত যিহেতু আছে, 126টাতো আমাৰ কম বেছি পৰিমাণে কৈৱৰ্তৰ মানুহ আছে, তেখেতসকলক 126জনকে আচলতে এই প্ৰশ্নটো কৰিব বিচাৰিছোঁ আৰু তেখেতসকলৰ পৰা কমিটমেণ্ট ল'ব বিচাৰিছোঁ। অকল কৈৱৰ্তসকলে বা অনুসূচিত জাতিৰ অন্তৰ্ভুক্তসকলে যে বিষয়টো কঢ়িয়াই লৈ যাব পাৰিব তেনেকুৱা কথা নাই, বাহিৰেও লৈ যাব পাৰে। যদি আমাৰ জাতিটোৰ প্ৰতি সদিচ্ছা থাকে, তেতিয়া তেখেতসকলকো যাতে সেই কথাত প্ৰশ্নটো কৰে। কৈৱৰ্ত জনগোষ্ঠীৰ বাবে গুৱাহাটীত এটি উন্নত মানদণ্ডৰ কৈৱৰ্ত ভৱন নিৰ্মাণৰ ব্যৱস্থা অসম চৰকাৰে গ্ৰহণ কৰিব লাগে বুলি উক্ত সংবাদমেলত দাবী কৰে। ঠিক ব্যৰ্থ বুলি ক'লেও ভুল কোৱা নহ'ব বুলি ভাবিছোঁ। আচলতে কথাটো ক'বই লাগিব, যদি তেখেতসকলকো আমি আনুষ্ঠানিকভাৱে বহুবাৰ পত্ৰ প্ৰেৰণ কৰিছোঁ, তেখেতসকলৰ লগত মুখামুখিকৈ কথা পাতিছোঁ, লিখি দিছে তেখেতসকলে দিবৰ কাৰণে। সেইকাৰণে আমি অসমৰ মুখ্যমন্ত্ৰীক দিছোঁ, মুখ্য সচিবকো আচলতে দিছোঁ আমি এই বিষয়টো। কিন্তু অলপ ব্যৰ্থ যে আমাৰ আচলতে অনুভৱ হয়। আমাৰ মূল দাবীটো হ'ল কৈৱৰ্তসকলক আচলতে স্বায়ত্তশাসন প্ৰদান কৰিব লাগে। যিদৰে অসমৰ অন্যান্য জনগোষ্ঠীকো, প্ৰায় 9টামান জনগোষ্ঠীক অনুসূচিত জনজাতিসকলক দিছে, অনুসূচিত জাতিকো দিয়াত বিশেষ অসুবিধা নাই, তেখেতসকলে দিব পাৰে। এইটো আচলতে ইচ্ছাৰ কথা, গভৰ্ণমেণ্টৰ ইচ্ছা কৰিলে আমাক দিব পাৰে, আইনগতভাৱে কোনো অসুবিধা নাই। আচলতে ভাৰতবৰ্ষৰ অন্যত দিছে, দাৰ্জিলিঙত দিছে, গোৰ্খা অট'নমাছ দিছে। যদি দাৰ্জিলিঙত ভাৰতবৰ্ষৰ এখন সংবিধানৰ ভিতৰত যদি দাৰ্জিলিঙক দিব পাৰে, তেতিয়াহ'লে আমাক দিব নোৱাৰা কথাটো কোনো থাকিব নোৱাৰা কোনো কথাটো নাই। কৈৱৰ্ত জনগোষ্ঠীৰ সুসন্তান বৈষ্ণৱ পণ্ডিত একশৰণ ভাগৱতী সমাজ অসমত আচাৰ্য শ্ৰীমন্ত শংকৰদেৱ বঁটাপ্ৰাপক আচাৰ্য ইলাৰাম দাসৰ নামত অসমত এখন বিশ্ববিদ্যালয় নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি সংবাদমেলত সদৰি কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে বিপুল কৈৱৰ্ত, কৰ্মইনা দাস আৰু মহেশ্বৰ দাস। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।